নাজিৰা মেজেঙাত বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে 13 গৰাকী মহিলাক প্ৰদান কৰিলে চিলাই মেচিন আৰু প্ৰমাণপত্ৰ। নাজিৰাৰ মেজেঙাত অৱস্থিত অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনস্থ মেজেঙা বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হয় অসম চৰকাৰৰ শ্ৰম কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ। অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে মেজেঙা বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈ আনুষ্ঠানিকভাৱে 13 গৰাকীকৈ মহিলাক প্ৰদান কৰিলে চিলাই মেচিন আৰু প্ৰমাণপত্ৰ। মেজেঙা বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত 6 মাহ প্ৰশিক্ষণ লোৱাৰ পিছত আজি এই 13 গৰাকী মহিলাক চিলাই মেচিন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জমুৰ হুঁচৰি পৰিৱেশনেৰে জীপাল কৰা এই অনুষ্ঠানত উপস্থিত থাকে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ আয়ুক্ত কণপাই দাস, আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, নাজিৰা মহকুমাধিপতি আয়ুব চি জৈনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। কল্যাণ পৰিষদৰ জৰিয়তে আজি আমি যিসকল প্ৰশিক্ষণপ্ৰাপ্ত যিখিনি আমাৰ ছোৱালী আছিলে তেখেতসকলক প্ৰশিক্ষণ গ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত আজি আমি তেওঁলোকক চিলাই মেচিন প্ৰদান কৰিলোঁ। সৰ্বমুঠ 13 গৰাকী আমাৰ প্ৰশিক্ষাৰ্থীক আমি আজি চিলাই মেচিন প্ৰদান কৰিলোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিশেষভাৱে স্কিল ডেভেলপমেণ্টৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু সৌভাগ্যবশতঃ আমাৰ এই কল্যাণ পৰিষদে আজি দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰশিক্ষণৰ বাবে আমাৰ বিশেষভাৱে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দায়িত্ব পালন কৰি আহিছে। আমাৰ অসমত সৰ্বমুঠ প্ৰায় 18টা এনেধৰণৰ চেণ্টাৰ আছে। আমি বৰ্তমান এই চেণ্টাৰসমূহক বহলভাৱে যাতে ইয়াক আমি আগুৱাই লৈ যাব পাৰোঁ, ইয়াৰ পৰা যথেষ্ট যাতে ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে, তেওঁলোকে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি পেলাই তেওঁলোকৰ জীৱনটো তেওঁলোকে যাতে আগুৱাই যাব পাৰে, আৰ্থিকভাৱে যাতে তেওঁলোকে ঘৰখনক কিছু সহায় কৰিব পাৰে, তেনেধৰণৰ চিন্তাধাৰাৰে আমি আগবাঢ়িছোঁ। ইতিমধ্যে যিবিলাক দীৰ্ঘদিন ধৰি ঘৰবিলাক জৰাজীৰ্ণ অৱস্থাত আছিলে সেইবিলাকক আমি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু যিবিলাক পুৰণি ট্ৰেড আছিলে সেই ট্ৰেডসমূহ পৰিৱৰ্তন ঘটাই পেলাই বৰ্তমান যিবিলাক ট্ৰেডৰ জৰিয়তে আমাৰ বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব, তেওঁলোকে নিজকে সংস্থাপিত কৰিব পাৰিব, তেনেধৰণৰ ট্ৰেডবিলাক ইয়াতে জড়িত কৰি পেলাই আমি অধিক সফলভাৱে কামবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ যিমানবিলাক আমাৰ অসমৰ অন্যান্য প্ৰশিক্ষণ কেন্দ্ৰ আছে সকলোবিলাককে যাতে আমি শুদ্ধভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে যিখিনি যাৱতীয় কাম আছে, ক'ৰবাত পানীৰ প্ৰয়োজনীয়তা আছে, ক'ৰবাত ঘৰ ৰিপেয়াৰিঙৰ কাম আছে, সকলোবিলাক ব্যৱস্থা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে আমি হাতত লৈছোঁ আৰু আশা কৰিছোঁ যে নিশ্চিতভাৱে স্কিলৰ ক্ষেত্ৰত আমাৰ এই কেন্দ্ৰবিলাকে আমাৰ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যথেষ্ট শক্তিশালী ৰূপত স্কিলৰ দিশটো আগুৱাই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম।